हेलो गाइस नमस्कार मैं आज आपनाक देखम आपनार मोबाइल फोनर जरिए अपनी आपनार ड्राइविंग लाइसेंसर पीवीसी कार्ड केनेके डाउनलोड करिब पारिब। यार कारणे अपनी प्रथमे गुगल ब्राउजारत जाब, जोৱাৰ पिছত सार्च बटনত अपनी परिवहन सेवा बुली सार्च करिब। सार्च करार पिছত प्रथम लिंकटत क्लिक करिब। क्लिक करार पिছত एनेकुवा एटा पेज खुल खाब। अपनी यात ड्राइवार्स लार्नार्स लाइसेंस आछे, यात क्लिक करिब। क्लिक करार पिছত पपआप आहिब, अपनी कैंसिल करिब। कैंसिल करार पिছত तলত आपनार स्टेटटो सिलेक्ट करि लब। सिलेक्ट करार पिছত अपनी अलप वेट करिब। वेट करार पिছত एनेकुवा एटा पपआप आहिब, इटुवे कैंसिल करिब। कैंसिल करार पिছত अपनी अलप ओपৰৰ फाले चाब, यात आदार्स बुली लिखा आछे, आदार्सत क्लिक करिब। क्लिक करार पिছত अपनी प्रथम अपशनটো जे आछे इटुत क्लिक करिब, सार्च रिलेटेड एप्लिकेशन्स। इटुत क्लिक करार पिছত अपनी यात डीएल नम्बर যদি আছে আপনার তেনে डीएल नम्बरटुत क्लिक करिब। क्लिक करार पिছত আপনার डीएल नम्बरटु तृतीय अपशनत डीएल नम्बरटु मारिब। मैं मोरटु मारि आछु। मारार पिছত আপনার তলত डेट अफ बार्थटु मारिब। डेट अफ बार्थटु मारार पिছত तলত कैप्चार जिटु आछे एटु फिल करिब। फिल करार पिছত तলত सबमिट बटনত क्लिक करिब। सबमिट बटনত क्लिक करार पिছত अपनी एने धৰণৰ आपनार এটা एप्लिकेशन नम्बर शो करिब। এই ইয়াত एप्लिकेशन नम्बरটো अपनी कपि करि लব। कपि करार पिছত अपनी আকৌ এখন গোটেই কাটি পিছত আকৌ প্ৰথমৰ পৰা আপনি সাৰ্চ বাটনত গৈ পৰিবহন সেৱা বুলি আকৌ সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আগৰ দৰে ড্ৰাইভাৰ লাৰ্নাৰ লাইসেন্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পপআপ আকৌ আহিব, ইটো কেনসেল কৰিব। কেনসেল কৰাৰ পিছত আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। ষ্টেটটো সিলেক্ট কৰাৰ পিছত আকৌ এনে এটা পেজ খুল খাব। আপুনি ওপৰত চাই আছে ড্ৰাইভিং লাইসেন্স, ক্লিক করিব। ক্লিক কৰাৰ পিছত আপুনি 4 নম্বৰ অপশন যেটো আছে প্ৰিন্ট ড্ৰাইভিং লাইসেন্স তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত এপ্লিকেশন নম্বৰ আপুনি যেটো কপি কৰিছে এটো ইয়াত পেস্ট কৰিব। পেস্ট কৰাৰ পিছত ডেট অফ বাৰ্থটো আপোনাৰ মাৰিব। প্ৰথমে ইয়াৰটো সিলেক্ট কৰি ল'ব, তাৰ পিছত মাহটো সিলেক্ট কৰিব, তাৰ পিছত ডেটটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পিছত এটা ওটিপি আহিব, এই ওটিপি ইয়াত ফিল কৰিব। ইয়াত পিভিসি কাৰ্ড আছে, ইয়াত অপশনটো টিক কৰিব। ইয়াত ওটিপিটো মাৰাৰ পিছত ডিএল প্ৰিন্টত মাৰিব। ডিএল প্ৰিন্টত মাৰাৰ পিছত আপোনাৰ ডিএল খন এনেকৈ ডাউনলোড হৈ যাব আপোনাৰ মোবাইলত। ধন্যবাদ।